এই ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2025-26 বৰ্ষৰ কাৰণে ইতিমধ্যে নোটিছ আহি গৈছে বা অফিচিয়েলি নোটিছ ধৰিব পাৰা। ডক্টৰ ৰণোজ পেগু ছাৰে ইতিমধ্যে ছাৰৰ টুইটাৰ হেণ্ডেলত ইতিমধ্যে আপডেট কৰিছে যে 2025-26 বৰ্ষৰ কাৰণে প্ৰস্তুতি কেনেকুৱা বা কেনেকৈ এপ্লাই কৰিবা, ডেট কেতিয়া আৰু কোন মোডত এপ্লাই কৰিবা। ইয়াতে লিখা আছে দ্য চিফ মিনিষ্টাৰ, ছেকেণ্ড পেৰাগ্ৰাফ, দ্য চিফ মিনিষ্টাৰ উইল লঞ্চ the form distribution from for the session 2025-2026 academic year on 6 August মানে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 6 আগষ্টত এই ফৰ্মখন মুকলি কৰিব। তাৰে পিছত ফৰ্মছ উইল বি ডিষ্ট্ৰিবিউটেড ইন দ্য কলেজ ইন দ্য ছেম ডে মানে 6 তাৰিখৰ পৰাই ফৰ্ম ডিষ্ট্ৰিবিউট কৰা ষ্টাৰ্ট হৈ যাব। হোৱাইল হায়াৰ ছেকেণ্ডেৰী স্কুল উইল কণ্ডাক্ট ডিষ্ট্ৰিবিউশ্যন ফ্ৰম 7 to 9 August মানে হায়াৰ ছেকেণ্ডেৰী স্কুল উইল বি কণ্ডাক্ট ডিষ্ট্ৰিবিউশ্যন ফ্ৰম 7 to 9 August মানে হায়াৰ ছেকেণ্ডেৰী যিবোৰ আছে সেইবোৰৰো 7 to 9 আগষ্টৰ ফৰ্ম ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট হৈ যাব। মানে মূলতঃ কথা হ'ল 6 আগষ্টৰ পৰা তোমালোকে নিযুত মইনাৰ কাৰণে ফৰ্ম পাবা তোমালোকৰ কলেজত। তাৰে কাৰণে এপ্লাই কেনেকৈ কৰিবা? তোমালোকে অফলাইন এপ্লাই কৰিব লাগিব। তোমালোকৰ কলেজৰ প্ৰিন্সিপালে বা কলেজৰ অফিচৰ মানুহে বা স্পেচিয়েলি প্ৰিন্সিপাল ছাৰে গম পাব, কাৰণ প্ৰিন্সিপাল ছাৰৰ লগত মিটিং কৰা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এণ্ড ৰণোজ পেগু ছাৰে মিটিং কৰিছে। তো মিটিং কৰাৰ ফলত প্ৰিন্সিপাল ছাৰ বা কলেজৰ কৰ্তৃপক্ষই 100% কথাখিনি জানে কেনেকৈ এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব লাগিব মানে অফলাইন এপ্লাই কৰিব লাগিব। তোমালোকে অফলাইন এপ্লাই কৰিব লাগিব, কোনো অনলাইন নাই। অ'কে, তোমালোকে অফলাইন এপ্লাই কৰিব লাগিব। তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰ বা মেডামে তোমালোকক ফৰ্ম দিব নিযুত মইনা আঁচনিৰ কাৰণে, আৰু তাৰপিছত তোমালোকে 6 আগষ্টৰ পৰা এপ্লাই কৰিব পাৰিবা নিযুত মইনা আঁচনিৰ কাৰণে। তাৰে কাৰণে ফাৰ্ষ্ট ইয়াৰত পঢ়ি থকা ষ্টুডেণ্টবোৰে 1000 টকা প্ৰতিমাহে পাব। ডিগ্ৰী ফাৰ্ষ্ট ছেমত পঢ়ি থকা ষ্টুডেণ্টবোৰে 1250 টকাকৈ পাব। 1000 and 1250 ফৰ ডিগ্ৰী, আৰু পষ্ট গ্ৰেজুৱেশ্যন কৰিলে 2500 টকাকৈ প্ৰতিমাহে পাব। আৰু বছৰেকত 10 মাহ, 2টা মাহ এক্সক্লুড কৰা হৈছে মানে বাদ দিয়া হৈছে, কাৰণ 2টা মাহ গৰমৰ বন্ধ আৰু উইণ্টাৰ ভেকেশ্যন থাকে। আৰু ইয়াতে লিখা আছে দ্য স্কিম উইল বেনিফিট 4,16,239 গাৰ্লছ মানে 4,16,239 জনী ছোৱালীয়ে এই স্কলাৰশ্বিপ এই বছৰ পাব। মানে বহুত ষ্টুডেণ্টক দিবলৈ লৈছে। ছ' প্লিজ এজনীও ছোৱালীয়ে যাতে বাদ নপৰা, তোমালোকে এই স্কলাৰশ্বিপটো কৰিবা, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, যাতে তোমালোকে এপ্লাই কৰাৰ পিছত তোমালোকৰ বেংকত ডাইৰেক্ট পইচা ক্ৰেডিট হ'ব, আৰু তাতে কোনো মিডিলমেনৰ লেনদেন নাই, ডাইৰেক্ট তোমালোকৰ বেংকত ক্ৰেডিট হ'ব। তো অফলাইন তোমালোকৰ নিজৰ কলেজৰ পৰা এপ্লাই কৰিব পাৰিবা। তাৰে কাৰণে কলেজত যাব লাগিব, কলেজৰ পৰা ফৰ্ম ল'ব লাগিব, তাৰপিছত তোমালোকে এপ্লাই কৰিব লাগিব। আৰু অফলাইন মই ক'লোৱে, আৰু তোমালোকৰ প্ৰিন্সিপাল ছাৰে তোমালোকে পইচা কিমান পাবা, আৰু ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আৰু ডিগ্ৰীৰ কাৰণে 150 ৰুপিজ। অ'কে, আৰু 6 পৰা কেতিয়া ষ্টাৰ্ট হ'ব? 6 পৰা হৈ যাব। তো থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, প্লিজ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো।